ৰাধে ৰাধে গাইছ। আজি মই আকৌ গৈ আছোঁ দাঁতৰ ট্ৰিটমেণ্ট কৰিবা। গৈ আছোঁ ৰ'ব। প্ৰথমে দাঁতৰ কণ্ডিশ্যন এনেকুৱা আছিল। গৈ আছোঁ ৰ'ব। ৰাতিপুৱা ভেৰ কটলাব ওলালোঁ গুডুৰ লগত। পিছত এইটোৱে কটলাব লাগিব। আজি পিছত আৰম্ভ কৰি দিলোঁ আৰু এইখিনি পালোঁ। পিছত গাইছ মই ওলালোঁ গোৱালপাৰা দাঁতৰ ট্ৰিটমেণ্ট কৰিব। পিছত কিৰণ আৰু মই গৈ আছোঁ আৰু আহি পালোঁ ডক্টৰৰ তাতে। কৈ আছে মোৰ দাঁতৰ ভিডিঅ' চাই লখিমপুৰৰ পৰা মানুহ আহিছিল বুলি গাইছ। আপোনালোকেও যদি আহিব খোজে ফোন কৰিব, ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম। পিছত ভিতৰত পেচেণ্ট আছে আৰু মই ৱেইট কৰি আছোঁ। ধুনীয়া টিভি আৰু ফেনৰ ব্যৱস্থা আছে, আপোনালোকে বিন্দাছকৈ ৱেইট কৰি থাকিব পাৰিব। পিছত ক্লিনিক অ'পেনিং টাইমটো হ'ল 9টাৰ পৰা 2টা, পিছত 4:30টাৰ পৰা 7টালৈকে খোলা থাকিব গাইছ। আৰু ৰবিবাৰে ইভিনিং বন্ধ থাকিব। পিছত মই আহি গ'লোঁ ভিতৰত আৰু ছাৰে কৈ আছে মোৰ ভিডিঅ' চাই আৰু শ্বেয়াৰ কৰে। পিছত গাইছ ছাৰে আৰম্ভ কৰি দিলে ট্ৰিটমেণ্ট, মানে দাঁতত থকা তাৰটো চেঞ্জ কৰি দিব। আৰু পিছত গাইছ 1 মাহৰ মূৰে মূৰে এনেদৰে আহিব লাগে, ছাৰে চেক কৰে দাঁতটোৰ কণ্ডিশ্যন কেনেকুৱা আৰু তাৰটো এনেকৈ বদলাই দিয়ে। পিছত গাইছ আপোনালোকে লোকেশ্যনটো যদি নাজানে মোৰ আগৰ ভিডিঅ'টো চাব, তথাপি মই এবাৰ কৈ দিছোঁ। গোৱালপাৰা BSত নামি অলপ আগলৈকে গ'লে ৰাইট চাইডে ক্লিনিকটো পাই যাব আৰু লেফ্ট ফালে এক্সিছ বেংক দেখা পাব আপোনালোকে। ছাৰক 500 টকা দি আমি ওলালোঁ বড়ো বজাৰৰ ফালে। কিৰণে বোলে চেণ্ডেল লয়। পিছত বাইকত তেল ভৰাই আহি পালোঁ বড়ো বজাৰ। কিৰণে চেণ্ডেল পচন্দ নাখাল, আকৌ আইগেত আহি ল'লে। পিছত গাইছ ইয়াক মানে 6 নম্বৰ চেণ্ডেলে নহয়, 5 নম্বৰ বিচাৰিছিল নাপাল। পিছত শেষত 6 নম্বৰে ল'লে। পিছত গাইছ আহি পালোঁ মাকুৰি আৰু কিৰণে চুলি কাটে বোলে। পিছত গাইছ আমাৰ তাতে 80 টকা হৈছে 50 টকাৰ পৰা, কিন্তু ইয়াতে ই মাকুৰিত 50 টকা লয় গাইছ। পিছত বতৰ যি গৰম, অলপ ফুৰিবলৈ আহিলোঁ বাহিৰত আৰু ইয়াত বৌক লগ পালোঁ। বৌ বোলে ভেৰ কটলাব যায়। পিছত গাইছ সন্ধিয়া বিধান ল'ব আহিলোঁ আৰু স্কুটিত এনেদৰে লোড দি বিধানবোৰ থৈ আহিলোঁ আমাৰ পথাৰৰ পানীত গাইছ। এনেদৰে ভালকৈ থৈ আহিব লাগে পানী লাগাকৈ। তো গাইছ আৰু সন্ধিয়া বল খেলিলোঁ। তো গাইছ বাই বাই, ৰাধে ৰাধে। আৰু যদি আপোনালোকক দাঁতৰ ভিডিঅ' লাগে এক্সট্ৰাকৈ গাইছ আপোনালোকে কমেণ্ট কৰি দিব, মই সেই ওপৰতে ভিডিঅ' বনাম।